আজিৰ কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। পোনপ্ৰথমে অসম কেবিনেটে আমাৰ মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক ধন্যবাদ জ্ঞাপন কৰিছে যে এখন অত্যন্ত জনমুখী আৰু দিশদৰ্শী বাজেট, যাক আমি পাথ ব্ৰেকিং বাজেট বুলি ক'ব পাৰোঁ, তেনেকুৱা এখন বাজেট আজি অসমবাসীৰ কাৰণে উপহাৰ দিলে। তাৰ কাৰণে অসম কেবিনেটে আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰে। কাৰণ এইবাৰ অসম কেবিনেটত এনেকুৱা কেইবাটাও সিদ্ধান্ত লোৱা হৈছে যি সিদ্ধান্ত অসমবাসীয়ে হয়তো বহুদিনৰ পৰাই বিচাৰি আছিল। বিশেষকৈ আমাৰ যিটো হেৰিটেজ ব্লক এণ্ড বেল্টৰ কথা কোৱা হৈছে, এই কথাটো এনেকুৱা আছিল যে আমাৰ কিছুমান অঞ্চল খিলঞ্জীয়া বা ভূমিপুত্ৰসকলৰ কাৰণে যেন সুৰক্ষিত কৰাৰ প্ৰয়োজন আছিল। এই কথাবিলাক আমাৰ সকলোৱে বহুদিন ধৰি উপলব্ধি কৰি আছিল আৰু আজি বাজেটখনত যি হেৰিটেজ ব্লক এণ্ড বেল্টৰ কথা কোৱা হৈছে, ইয়ে নিশ্চয়কৈ মাজুলী, বৰদোৱা, বৰপেটা বা অন্যান্য এনেকুৱা ধৰণৰ যিবিলাক অঞ্চল, নাৰায়ণপুৰ, এই ধৰণৰ অঞ্চলবিলাকক খিলঞ্জীয়া ভূমিপুত্ৰৰ কাৰণে চিৰদিনৰ কাৰণে সংৰক্ষিত কৰি ৰাখিব। গতিকে ই এটা অত্যন্ত সুদূৰ প্ৰসাৰী সিদ্ধান্ত। ঠিক তেনেদৰে আজিৰ বাজেটে বহুকেইটা এনেকুৱা সিদ্ধান্ত লৈছে যে অৰুণোদয় আঁচনি ৰেচন কাৰ্ডৰ লগত একেলগে একলগ কৰি দুখনকৈ জিলাত, চৰাইদেউ আৰু বিশ্বনাথ জিলাত পাইলট হিচাপে সকলো ৰেচন কাৰ্ড থকা লোককে অৰুণোদয়ৰ লগত সংযুক্ত কৰাৰ যি পৰিকল্পনা, আৰু তাৰ লগত দুটাকৈ বীমা আঁচনি, দুৰ্ঘটনাজনিত বীমা আৰু মৃত্যু সম্পৰ্কীয় বীমাও তাৰ লগত জড়িত কৰাৰ যি সিদ্ধান্ত লৈছে, ইও এক প্ৰকাৰ অত্যন্ত দুখীয়া জনসাধাৰণৰ কাৰণে দিয়া অতি সুখবৰ। গতিকে এনেকুৱা ধৰণৰ এটা অত্যন্ত বাস্তৱ সম্পূৰ্ণ দূৰদৰ্শী বাজেট, যি বাজেট অসমৰ জনসাধাৰণে বহুদিনৰ পৰা বাজেটৰ সিদ্ধান্তই যাতে অসমখনৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব পাৰে, এনেকুৱা ধৰণৰ এটা আশা এই বাজেটত দেখিবলৈ পাইছে। গতিকে আজিৰ কেবিনেটে কেবিনেটৰ সকলো সদস্যই বিত্তমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছে। আজিৰ কেবিনেটে এটা সিদ্ধান্ত লৈছে যে আমাৰ বসুন্ধৰা 2, যি বসুন্ধৰা 2 চলি আছিলে, এই বসুন্ধৰা 2 অহা 16 তাৰিখৰ পৰাই বসুন্ধৰা 2ৰ সমাপ্তি হ'ব আৰু তাৰ পিছতে বসুন্ধৰা 3 আৰম্ভ হ'ব। গতিকে অহা 16 তাৰিখে বসুন্ধৰা 2ৰ সমাপ্তি কৰি তাৰ পিছত বসুন্ধৰা 3 আৰম্ভ হ'ব 16 ফেব্ৰুৱাৰী। এই 16 ফেব্ৰুৱাৰীতে বসুন্ধৰা 2 ক্লোজ হ'ব। হয়, যিসকল মানুহে এই বসুন্ধৰা 2ৰ জৰিয়তে মাটিৰ পট্টা পাব, তেখেতসকলক অহা 23 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰীলৈ জিলাই প্ৰতিখন জিলাতে য'ত যি ধৰণে আছে সেই জিলা ভিত্তিক এই ধৰণে বসুন্ধৰা 2ৰ পট্টাসমূহ বিতৰণ কৰা হ'ব। এই বিতৰণ কাৰ্যসূচীত বিভিন্ন জিলালৈকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও যাব আৰু আমাৰ মন্ত্ৰীসকলেও বিভিন্ন অঞ্চললৈকে গৈ এই বসুন্ধৰা 2ৰ পট্টা বিতৰণ কাৰ্যসূচীসমূহ সমাপন কৰিব। অহা 23 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰীলৈ এই কাৰ্যসূচীসমূহ চলিব আৰু প্ৰতিখন জিলাতে গৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ বিভিন্ন মন্ত্ৰীসকল গৈ এই পট্টা বিতৰণ কাৰ্যসূচী সমাপন কৰিব। তাৰ লগে লগে বসুন্ধৰা 3ৰ পৰিকল্পনা কৰা হৈছে, যি বসুন্ধৰা 3ত কিছুমান নতুন সংযোজন, বিশেষকৈ অনাৰচিপ ৰাইট টু আৰবান টেনেণ্ট, আৰবান ভাৰতীয়সকলৰ অনাৰচিপ ৰাইট বা বিভিন্ন ধৰণৰ আৰবান এৰিয়াত থকা লোকসকলক আমি দিব পৰা নাছিলো। সেটেলমেন্ট অফ ফুডান গোডান লেণ্ড, ফুডান বা গোডান যিবিলাক মাটি আছিল, সেই লেণ্ডসমূহৰ পট্টা সেটেলমেন্ট দিয়া, কনভাৰ্চেশ্যন অফ গ্ৰেণ্ড লেণ্ড টু পিৰিয়ডিক পাট্টা, যিবিলাক এনুৱেল গ্ৰেণ্ড পাট্টা এইবিলাকক কেনেকৈ পিৰিয়ডিক পাট্টা দিব পাৰি, এই ধৰণৰ সেটেলমেন্ট অফ লেণ্ড একুৱায়াৰ ফ্ৰম ৰিলিজিয়াছ ইনষ্টিটিউচন, বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ পৰা পোৱা মাটিৰ সেটেলমেন্ট বা এনুৱেল পাট্টাটো পিৰিয়ডিক পিপি পাট্টা কনভাৰ্চন, মানে বছৰিকীয়া পাট্টাৰ পৰা পিৰিয়ডিক পাট্টা দিয়া,
map as a service of a service to be started. That map bilak service or logot map jorito kora ei dhoroner kisuman notun সংযোজনে বিশেষকৈ যিবিলাক বিভিন্ন ধৰণৰ বাৰ্তা কি বাৰ্তাত বহুত মানুহ আছিল এই ধৰণৰ বহু সংস্কৰণ মানে সংশোধনীৰ মাজেৰে বসুন্ধৰা সি আৰম্ভ হ'ব গতিকে বসুন্ধৰাটো অহা 16 তাৰিখে সমাপ্তি হৈ 23 তাৰিখৰ পৰা 29 তাৰিখলৈ বসুন্ধৰা টুৰ জৰিয়তে যিসকল লোকে ভূমিৰ পট্টা পালে সেই খিলঞ্জীয়া ভূমিপুত্ৰসকলক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব আৰু তাৰ পিছতে বসুন্ধৰা 3 আৰম্ভ হ'ব গতিকে আজিৰ কেবিনেটে এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আপোনালোকে জানে যে আমাৰ চৰকাৰে আপোন ঘৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আপোন ঘৰ নামেৰে এটা স্কিম আনিছিল আঁচনি আনিছিল আপোন ঘৰ আঁচনি যি আপোন ঘৰ আঁচনিৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীসকলে বেংক লোন লৈ তেওঁলোকৰ নিবাস বা তেওঁলোকৰ ঘৰ নিৰ্মাণ কৰাৰ সুবিধা পাইছিল আপোনালোকে জানি আনন্দ অনুভৱ কৰিব যে এতিয়ালৈকে ৩৭,৬২৬ গৰাকী চৰকাৰী কৰ্মচাৰীয়ে প্ৰায় ৫,২২২ কোটি টকাতকৈ বেছি লোন ল'বলৈ সক্ষম হৈছে এই আপোন ঘৰ আঁচনিৰ জৰিয়তে এই আপোন ঘৰ আঁচনিৰ জৰিয়তে ৩৭,৬২৬ গৰাকী চৰকাৰী কৰ্মচাৰীয়ে ৫,২২২ কোটি টকা লোন ল'বলৈ সক্ষম হৈছে এই লোনৰ যিটো ইণ্টাৰেষ্ট সাবভেনচন আছিলে 3.5% ইণ্টাৰেষ্ট সাবভেনচনটো আমাৰ চৰকাৰে দিব বুলি কৈছিলে আগতে সেই মৰ্মে ১০৭.৩০ কোটি টকা এই বছৰৰ ২০২৩-২৪ বৰ্ষৰ বাজেটৰ কাৰণে আজি ইণ্টাৰেষ্ট সাবভেনচনৰ পইচাটো আজি ৰিলিজ কৰি দিয়া হৈছে স্যাংচন কৰি ৰিলিজ কৰি দিয়া হৈছে এই বছৰত এই সকল লোকৰ ইণ্টাৰেষ্ট সাবভেনচনৰ যিটো টকা ১০৭.৩০ কোটি টকা ২৩-২৪ বৰ্ষৰ এই আপোন ঘৰত লোন লোৱা লোকসকলৰ কাৰণে সেইটো আজি অসম কেবিনেটে অনুমোদন জনাই স্যাংচন কৰি ৰিলিজ কৰি দিয়া হৈছে তাৰোপৰি আপোনালোকে জানে যে অসম আজিৰ কেবিনেট আজিৰ বাজেটত আমি অসমমালা টুৰ কথা কৈছিলো যে অসমমালা টুৰ জৰিয়তে বিভিন্ন ৰাস্তা ঘাট নিৰ্মাণৰ কথা কোৱা হৈছিল আজি মাত্ৰ বাজেটত উল্লেখ হৈছিল আৰু আমাৰ চৰকাৰে অতি ক্ষিপ্ৰতাৰে অসমমালা টুৰ কাৰণে 12টা প্ৰজেক্টৰ কাৰণে ১৫১০.৯৮ কোটি টকা আজি এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিছে যাতে খুব সোনকালে এইখিনি টেন্ডাৰ কৰি অতি শীঘ্ৰে এইখিনি এলটমেণ্ট দিব পাৰে আৰু আগন্তুক দিনত কামসমূহ ক্ষিপ্ৰতাৰে কৰিব পাৰে সেই কাৰণে 12টা প্ৰজেক্টৰ কাৰণে ১৫১০.৯৮ কোটি টকা 1,510.98 crores for 12 project under Assammala 2 গতিকে বিভিন্ন জিলাত এইকেইটা প্ৰজেক্ট আছে আৰু প্ৰজেক্ট আছে কিন্তু যিকেইটা ডাঙৰ প্ৰজেক্ট যিকেইটা কেবিনেটত এপ্ৰুভেল দিব লাগে more than 100 crores 100 crores of the cabinet approval like the cabinet আজি এই অসমমালাৰ 100 crores ৰ ওপৰত যিকেইটা প্ৰজেক্ট আছিল 12টা প্ৰজেক্টে গোটেইখিনি আজি এপ্ৰুভেল দিছে গতিকে এইটো আমাৰ কাৰণে অত্যন্ত ক্ষিপ্ৰতাৰে কাম কৰা প্ৰশাসনত ক্ষিপ্ৰতাৰে কাম কৰা এটা উদাহৰণ আৰু এই ধৰণৰ খুব ক্ষিপ্ৰ সিদ্ধান্ত লোৱাটো আমাৰ কেবিনেটে সদায় প্ৰিফাৰ কৰি আহিছে আৰু সুন্দৰভাৱে এই কেবিনেটে এই ধৰণৰ সিদ্ধান্ত লৈছে গতিকে তাৰ লগে লগে আপোনালোকক জনাবলৈ পাই সুখী যে আমাৰ চৰকাৰে অহা 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে অসমত বিকাশৰ যাত্ৰা আৰম্ভ কৰিবলৈ পৰিকল্পনা লৈছে যে অসমত অহা মাৰ্চ মাহৰ 1 পৰা 10 তাৰিখলৈকে বিকাশ যাত্ৰা নামেৰে এটা উন্নয়নৰ বিভিন্ন কামৰ ভূমি পূজন শুভাৰম্ভণি আৰু শিলান্যাস এই তিনি ধৰণৰ কাম আমাৰ চৰকাৰে অহা 1 তাৰিখৰ পৰা 10 মাৰ্চলৈকে কৰিব আৰু এই গোটেই বিকাশ যাত্ৰাৰ টোটেল প্ৰজেক্ট কষ্ট হ'ব টোটেল প্ৰজেক্ট আছিল 2,278 76টা প্ৰজেক্ট 2,276টা প্ৰজেক্টত 23,000 কোটি টকাৰ প্ৰজেক্ট আমরা আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে যে অহা 1 মাৰ্চৰ পৰা 10 মাৰ্চলৈকে 2,276টা প্ৰজেক্টত য'ত
23,000 কোটি টকাতকৈ বেছি ব্যয়েৰে নিৰ্মাণ কৰা হ'ব এই আঁচনিসমূহৰ ভূমি পূজন শিলান্যাস বা শুভাৰম্ভণি কৰা হ'ব ইতিমধ্যে আপোনালোকে জানে যে এই যে 2276টা প্ৰজেক্ট আছে ইয়াৰ 964টা প্ৰজেক্ট ফাউণ্ডেশ্যন ষ্টন বা ভূমি পূজন আৰম্ভ কৰা হ'ব আৰু 1812টা প্ৰজেক্টৰ শুভাৰম্ভণি কৰা অলৰেডি প্ৰজেক্ট কমপ্লিটেড হ'ল এই কমপ্লিটেড হোৱা প্ৰজেক্টখিনি ৰাইজৰ নামত মুকলি কৰি দিয়া হ'ব গতিকে এই 2276টা প্ৰজেক্ট 23,000 কোটি টকাতকৈ বেছি টকা ব্যয় কৰা হৈছে এই গোটেইকেইটা প্ৰজেক্ট অহা 1 তাৰিখৰ পৰা 10 তাৰিখলৈ 1 মাৰ্চৰ পৰা 10 তাৰিখলৈ 10 মাৰ্চলৈ বিকাশৰ যাত্ৰা হিচাপে ইয়াত কাৰ্যসূচী হিচাপে লোৱা হ'ব ইয়াত বিভিন্ন অঞ্চলত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ বিভিন্ন জিলা ভিত্তিক হ'ব বিভিন্ন অঞ্চল ভিত্তিক হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ বহুকেইটা কাৰ্যসূচী সমাপন কৰিব মিনিমাম 20খন জিলাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিকাশৰ যাত্ৰাৰ কাৰ্যসূচী কৰিব আৰু বাকীসমূহ অঞ্চলত আমাৰ বিভিন্ন মন্ত্ৰী বা বিভিন্ন সাংসদ এই ধৰণে বাকীসমূহে কামখিনি কৰিব গতিকে আমাৰ কাৰণে এটা সুখবৰ যে অহা মাৰ্চ মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে 23,000 কোটি টকাতকৈ বেছি ব্যয়েৰে 2276টা প্ৰজেক্টৰ শুভাৰম্ভণি শিলান্যাস আমি কৰিবলৈ ওলাইছো গতিকে অহা মাৰ্চ মাহটো অসমৰ বিকাশৰ এটা নতুন দিগন্তলৈ লৈ যাব এটা বিকাশৰ এটা নতুন মাত্ৰা দিব বুলি আশা ৰাখিছো আজি মুখ্যতঃ এই ধৰণৰ সিদ্ধান্তকেইটাই লোৱা হৈছিল আৰু কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ললেও যিবিলাক সিদ্ধান্ত কেবিনেট এছেম্বলি চলি থাকিলে এছেম্বলিৰ বাহিৰত অসুবিধা এনেকুৱা সিদ্ধান্ত এটা লোৱা হৈছে যিটো সিদ্ধান্ত অহাকালি এছেম্বলিত ঘোষণা কৰা হ'ব কাৰণ এছেম্বলি চলি থাকিলে এছেম্বলি ৰিলেটেড মানে খুব অতি গুৰুত্বপূৰ্ণ ষ্টেট ৰিলেটেড সিদ্ধান্ত এছেম্বলি চলি থাকিলে কেবিনেটে ঘোষণা কৰিব নোৱাৰে এছেম্বলি ঘোষণা কৰিব লাগে অহাকালি এছেম্বলি তেনেকুৱা ধৰণৰ সিদ্ধান্ত অহাকালি এছেম্বলি ইউচিচিক লৈ কিবা সিদ্ধান্ত তেনেকুৱা নহয় মুঠতে খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত যিবিলাক নতুন সিদ্ধান্ত এইখিনি হ'ল আমাৰ মানে বিকাশৰ যাত্ৰা অসমমালাৰ ইনোগ্ৰেশ্যন বা এই ধৰণৰ সিদ্ধান্তবিলাক বা মিছন বসুন্ধৰা ক্লোজাৰ বা নতুন মিছন বসুন্ধৰা 3 আৰম্ভ কৰা কিন্তু কিছুমান য'ত ৰাজ্যৰ অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত থাকে এনেকুৱা সিদ্ধান্তবিলাক বিধানসভাত ঘোষণা কৰা হয় আৰু সংশ্লিষ্ট মন্ত্ৰীয়ে এনেকুৱা যি সিদ্ধান্ত হৈছে এইখিনি সংশ্লিষ্ট মন্ত্ৰীয়ে অহাকালি বিধানসভাত